এভৰিৱান, এইটো এটা ৰিকুৱেষ্টেড ভিডিঅ' দেই। আগত যে মই এটা মাছৰুমৰ ভিডিঅ' দিছিলোঁ, বহুত দিন হ'ল বাৰু। সেইটোত মোক বহুতে সুধিছিলে যে মই মাছৰুমটো কেনেকৈ বনাওঁ। মাছৰুমটো এনেকুৱা আছিলে মোৰ যোৱাবাৰ যিটো মই প্লেণ্টছৰ লগত টেষ্ট কৰোঁ। তো তাৰ কাৰণে এনেকুৱা লাঠি লাগিব, বাঁহৰ লাঠি ল'লেও হ'ব। আৰু কণী প্লেট থাকে যে, কণী প্লেটটোত কাটি ল'ব লাগে এইটো শ্বেপত। গ্লুগান ল'ব লাগে, গ্লুগান গৰম কৰি মেলি ধুনীয়াকৈ তাত লাঠিডালৰ লগত লগাই দিব লাগে। আৰু ইয়াৰ ভিতৰত বগা কাগজো ভৰাই দিব পাৰে, বাট দিছ টাইম মই নাই ভৰোৱা। আৰু মন পচন্দৰ কালাৰ কৰি দিলেই হ'ল, যি মন যায় কালাৰ কৰিলেই হ'ল। মই ৰেড ভাল পাওঁ, তো মই ৰেড কালাৰ কৰিছোঁ। আৰু ৰেড মাছৰুমটো বহুত মেজিকেল লাগে, সেইকাৰণে মোৰ বেছি ভাল লাগে। তো ৰেড মেজিকেল। আৰু সিমানেই, এনেকেই বনাব লাগে, আপোনালোকেও বনাব দেই। বাই বাই।